বিটিআৰৰ শিক্ষা বিভাগত বৃহৎ কেলেংকাৰী সন্দৰ্ভত বিজেপিত বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ প্ৰতিক্ৰিয়া তেনেকুৱা একো কথা নাই এজন কোনোবাই চাই চিটি পেমেন্ট কৰিব লাগে বুলি লিগেল নটিচ দিছে কলেজ বিলাকে কিতাপ লাগে বুলি আবেদন কৰিছে এতিয়ালৈকে তেনেকুৱা একো দেখিবলৈ পোৱা নাই এইটো এটা ডাঙৰ অভিযোগ দিছে ইয়াৰ ওপৰত কি ব্যৱস্থা লোৱা হ'ব আমি চাম আগতকৈ ইউপিপিএলৰ সাংগঠনিক ভেটি শক্তিশালী হৈছে ইউপিপিএলৰ কাৰ্যকৰ্তাসকলে আগতকৈ বেছিকৈ ৰাজনীতি বুজি পোৱা হৈছে কালি বিজেপিৰ লগত আলোচনা হৈছে বিজেপিয়ে তেওঁলোকৰ লাইনত কাম কৰি আছে আৰু আমি আমাৰ লাইনত কাম কৰি আছো সময়ত আলোচনা কৰি সেটেল কৰি লম আনহাতে বিপিএফক সমালোচনা কৰি বৰ্তমান বিপিএফৰ আনক আঙুলিটোৱাই কথা কোৱা নৈতিক অধিকাৰ নাই বুলি মন্তব্য কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে 20 জিলা ইউপিপিএলৰ কৰ্মী সভাত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে প্ৰমোদ বড়োৱে নিউজ ডেস্ক ৰিপৰ্ট NR24 মই এই অফিসত আছিলো অলপ আগতে আৰু আমাৰ সেক্ৰেটাৰী আৰু ডাইৰেক্টৰক মাতি ফ্লাই কথা পাতিছো যে তেনেকুৱা একো নাই এজন কোনবা লিগেল নোটিস দিছে আৰু লিগেল নোটিসত তেখেতে লিখিছে যে ইয়াত মানে চাই চিটিহে পেমেন্টটো কৰিব লাগে বুলি প্লাই এতিয়া কলেজ বিলাকে কিতাবৰ ৰিকোয়াৰমেন্টটো দিয়ে এটো 1 বছৰ 2 বছৰৰ মৰে মৰে দিয়ে আৰু নরমালি আগত কি হৈছিলে যেতিয়া বুক ফেয়াৰ হয় কোকৰাঝাৰত এই বুক ফেয়াৰত বিভিন্ন কিতাপ দোকান বিলাক আহে আৰু তাৰ পৰা কলেজ বিলাকে সিলেকশন কৰি নিয়ে পিছত কাউন্সিলে এই পেমেন্টটো কৰে তো এইবাৰ কলেজ বিলাকে যেহেতু বুক ফেয়াৰ নহল কলেজ বিলাকে ইয়াতে ৰিকোয়াৰমেন্টটো দিছে এই হিচাপে কৰিছে আৰু এতিয়ালৈকে তেনেকুৱা একো দেখিবলৈ পোৱা নাই মই আজি সেক্ৰেটাৰী খুদিলো এটা পেমেন্টও কৰা নাই একো কৰা নাই কলেজে কিতাপ ৰিকোয়াৰমেন্ট দিয়া হিচাপতে তেখেত সকলে কাম বিলাক কৰে গতিকে হিটো এটা ডাঙৰ এলিগেশন এটা লগাইছে ইয়াৰ ওপৰত আমি চাম কি একশন লব পৰা যায় সেপ্টেম্বৰ মাহত ইলেকশন হ'ব আৰু এতিয়া ইউপিপিএল দলে আমি 3200 যি বুট আছে ইয়াত আমাৰ কাম চলি আছে 40টা সমষ্টিত আমাৰ ব্লক কমিটিৰ কাম চলি আছে গতিকে আজিৰ সময়ত অইন দলে যেনেকে প্ৰিপাৰেচন কৰিছে ইউপিপিএল দলেও আমি খুব সুন্দৰকে প্ৰিপাৰেচন কৰি আছে আৰু আগতকে ইউপিপিএল দলৰ সাংগঠনিক ভিত্তিটো যথেষ্ট শক্তিশালী আপোনালোকে দেখিছে আৰু লগতে আমাৰ ওয়াৰ্কাৰ বিলাকে আগতকে খুব ভালকে পলিটিক্সটো বুজি পোৱা হৈছে আমাৰ ইউপিপিএল মডেল অফ পলিটিক্সটো আছিল শান্তি সম্প্ৰীতি নিৰাপত্তা সমন্বয় আৰু উন্নয়ন আৰু এই চাৰিটা মটটো লৈ পেলাই আমি কাম কৰি আছো আৰু আজিৰ তাৰিখত বিটিআৰ অঞ্চলৰ 35 লাখ জনসাধাৰণৰ শান্তি সম্প্ৰীতি সমন্বয় আৰু উন্নয়ন এই কামত আমি বহুখিনি আগবাঢ়ি আহিলো আৰু ইউপিপিএল মডেল অফ পলিটিক্সটো ৰাইজে বুজি পাইছে এই ইউপিপিএল মডেল অফ পলিটিক্সত এই অঞ্চলৰ জনগণৰ উন্নয়নৰ কাৰণে এই অঞ্চলৰ জনগণৰ আগবাঢ়ি যোৱাৰ কাৰণে যথেষ্ট সুবিধা আছে আৰু এই সুবিধাটো লৈ আজি বিভিন্ন দল সংগঠনৰ নেতৃবৃন্দ কৰ্মকৰ্তা কাৰ্যকৰ্তা সকলো আহি আমাৰ দলত যোগদান কৰিছে বহুত নতুন মুখ হ'ব বহুত পুৰানি মুখ হ'ব গতিকে এইবিলাক কথা পাতিবলৈ যথেষ্ট সময় আছে ইতিমধ্যে দেখা গৈছে যে বিজেপিয়ে কিন্তু বিটিসি দখল কৰাৰ বাবে কিন্তু যোজনা চলাইছে এই ক্ষেত্ৰত সিএমৰ লগত কিবা আপোনাৰ আলোচনা হৈছে নেকি যেহেতু মিত্ৰজোঁটত আছে আপোনালোক আমি যোৱাকালিহে আলোচনা কৰি আহিছো খুব সুন্দৰ আলোচনা হৈছে আৰু এতিয়া বিজেপিয়ে নিজৰ লাইনত কাম কৰি আছে ইউপিপিএলৰ নিজৰ লাইনত কাম কৰি আছে সময় আহিব সময়ৰ পিছত আমি গোটেই কথাখিনি সেটেল কৰিম আমিও 40টা সমষ্টিত কাম কৰি আছো তেখেত সকলে কিছুমান সমষ্টিত কাম কৰি আছে গতিকে বিটিআৰ অঞ্চলক আগুৱাই নিয়াৰ কাৰণে যাৰ এটা ভাল এটা সিদ্ধান্ত বা ভাল এটা চিন্তা আছে সেই সকলে বিটিআৰ অঞ্চলৰ কাৰণে কাম কৰিব আমাৰ ইয়াত ক'ব লগা নাই কালি বিপিএফৰ সভাপতি কেন্দ্ৰীয় সমিতি প্ৰহ্লাদ ব্ৰহ্মই এটা অভিযোগ কৰিছে যে ইউপিপিএল দলত বৰ্তমান সব ভ্ৰষ্টাচাৰ ধৰ্ষণকাৰীয়ে সামিল হৈছে ওপৰেদি থু পেলালে নিজৰ মূৰতে পৰে 17 বছৰৰ বিপিএফৰ দিনত ঘূৰি যাওক তেতিয়া কি দেখিবলৈ পাব 2900 কোটি টকা কেলেংকাৰী কোনে কৰিছে আৰু এই কথাবিলাক চালে যে বহুত দেখা পাব মানে ইহঁতৰ আৰু বেলেগটো বাদ দিয়ক পাৰ্লিয়ামেন্ট ইলেকশ্যনৰ সময়ত মটৰচাইকেলতে কোনে ধৰা পৰিছিলে এতিয়া এই কথাবিলাক আৰু আমি সমাজৰ আগত ক'বলৈ ভাল নালাগে আমাৰ এই সমাজখনত আমাৰ সকলো আছে মা দেউতা দাদা ভাই বাইদেউ ভনী
আমাৰ সন্তান আমাৰ শিশু চবেই আছে যুৱ যুৱতী চ' তাত তেখেতসকলে এইবিলাক অশ্লীল কথা বেয়া কথাবিলাক কৈ ৰাজনীতি কৰিব বিচাৰে আমি সেইবিলাক ক'বলৈ ভাল নাপাওঁ আৰু ক'ব নিবিচাৰোঁ কালি তেওঁ আৰু এটা কথা কৈছে যে এতিয়াও মানে ইউপিপিএলৰ যিবোৰ প্ৰাক্তন এনডিএফবি তেওঁলোকৰ হাতত এতিয়া মাৰণাস্ত্ৰ আছে আৰু সেইসমূহলৈ এতিয়া ধনদাবী বা চোৰাং চিকাৰীৰ লগত মিহলি আছে এনেধৰণৰ কিছুমান দ্ৰুত অভিযোগ কৰিছে আপোনাৰ পৰা প্ৰতিক্ৰিয়াও বিচাৰিছে চাওক আজি তেখেতসকলে যিখন গাড়ীত বহি আছে এই গাড়ীৰ ভিতৰত কি আছে সেইটো মই নাজানো আগৰ 2008-09-10 যিবিলাক কল ব্লাডেড মাৰ্ডাৰ হৈছিলে সেইটো আপোনালোকেও জানে আপোনালোকে ইয়ং সাংবাদিকবিলাক নাজানিলেও ছিনিয়ৰ সাংবাদিকসকলে খুব ভালকৈ জানে 2008-09-10 কেনেকৈ হত্যাকাণ্ডবিলাক হৈছিলে গতিকে সেইটো জেগাত বহি পেলাই আজি বেলেগৰ দুখীয়া আঙুলি এটা দেখালে 3টা আঙুলি কিন্তু নিজকে দেখায় এই কথাবিলাক ইহঁতে বুজি নাপায় তো যদি হিচাপ নিকাচ কৰিব লাগে আমিতো ৰাজি আছোঁ প্ৰত্যেক বছৰত কিমান হত্যা হৈছে কোনে মৰিছে কোনে মৰা নাই কোনে মাৰিছে এইবিলাক চব ওলাই যাব গতিকে আজিৰ সময়ত BPFৰ বেলেগক আঙুলি দেখাব পৰা তেখেতসকলক নৈতিক অধিকাৰ নাই ৰাজনীতি কৰি কৰক আপুনি গণতন্ত্ৰ দেশত চবেই ৰাজনীতি কৰিব কথা ক'বলৈ চবৰ বাক স্বাধীনতা আছে সেই বুলি এটা নৈতিকতা এটা থাকিব লাগিব আজি আমি দায়িত্ব লৈ ৰেছপনচিবিলিটি লৈ নৈতিকতাৰে কাম কৰি আছোঁ আৰু কৈ আছোঁ BPFৰ মানুহবিলাক অন্তত হত্যা হিংসা কিবা কিবি জুৱা মদ ভাং এইবিলাকৰ ওপৰত কথা ক'বলৈ ইহঁতক মানে শোভা নিদিয়ে এইটো লাজৰ কথা আৰু অত্যন্ত বেছি অৱস্থাটো বেয়া আছিলে ইহঁতৰ সময়ত আজিতো খুব ভাল হৈছে পৰিৱেশ তেখেতসকলৰ কাৰণে বেয়া হ'ব পাৰে আজি সাধাৰণ ৰাইজে ইমান ধুনীয়াকৈ থাকিব পাৰিছে মিলিজুলি চলিব পাৰিছে সুন্দৰ এটা পৰিৱেশ গতিকে এই কথাখিনিতো চবেই দেখিবলৈ পাইছে